আচলতে চৰাইদেউ বিশ্ব ঐতিহ্যৰূপে ঘোষণা কৰাৰ পাছতে চৰাইদেউৰ বাবে অন্য এটি ভাল খবৰ বুলি ক'ব লাগিব। আৰু আমি যদি কওঁ বিগত সময়ত আহোম জনগোষ্ঠীয় প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাৰ যি মৈদাম ক্ষেত্ৰ এক প্ৰকাৰ অৱহেলিত হৈ আছিল। আৰু শেহতীয়াকৈ টাই আহোম উন্নয়ন পৰিষদৰ নেতৃত্বত ইতিমধ্যে 1,08,00,000 টকাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সমীপতে থকা চাওলুং চুকাফাৰ যি মৈদাম ক্ষেত্ৰখন 1,08,00,000 টকাৰে সৌন্দৰ্য সংবৰ্ধন আৰু সংৰক্ষণ কৰিবলৈ প্ৰস্তুত হৈছে। আৰু ইতিমধ্যে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে চাওলুং চুকাফাৰ সমাধিক্ষেত্ৰ। আহোমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাৰ সমাধিক্ষেত্ৰ বিগত সময়ত জৰাজীৰ্ণ অৱস্থাত পৰিলক্ষিত হৈছিল। আৰু শেহতীয়াকৈ আচলতে টাই আহোম উন্নয়ন পৰিষদে তেওঁলোকে নিজস্বভাৱে আহোমৰ প্ৰথমজন স্বৰ্গদেউ স্মৃতি জাউতি যুগীয়া কৰাৰ ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে 1,08,00,000 টকাৰ অনুদান আগবঢ়াইছে। আৰু 1,08,00,000 টকাৰে ইতিমধ্যে চাওলুং চুকাফাৰ যি সমাধিক্ষেত্ৰ বা মৈদাম ক্ষেত্ৰৰ সৰ্বাংগীন উন্নয়ন কৰা হ'ব। আৰু ইতিমধ্যে আমি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্থানীয় সচেতন যুৱক অম্লান আছে, অম্লান ওচৰলৈ গৈছোঁ। প্ৰথমতে আপোনাক ND24লৈ স্বাগতম জনাইছোঁ। যিহেতু এটা চৰাইদেউবাসীৰ বাবে ভাল খবৰ, বিশ্ব ঐতিহ্য ঘোষণা হোৱাৰ পাছতে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্যৰূপে ঘোষণা হোৱাৰ পাছতেই শেহতীয়াকৈ এটা ভাল খবৰ। প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাৰ সমাধিক্ষেত্ৰ উন্নয়নৰ বাবে ইতিমধ্যে 1,08,00,000 টকাৰ যি সাহায্য অনুদান আগবঢ়াইছে, কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া? হয়, প্ৰথমতে আমি সদৌ টাই আহোম ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতিৰ তৰফৰ পৰা টাই আহোম উন্নয়ন কাউন্সিলৰ অধ্যক্ষ মহোদয়ৰ লগতে অসম চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ যে আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ যি মৈদামস্থলী, সেই মৈদামস্থলী আজি পৰ্যন্ত জৰাজীৰ্ণ অৱস্থাত আছিল। তেওঁ টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা এক পুঁজি ধাৰ্য কৰি দিয়া হৈছে যে এই চাওলুং চুকাফাৰ লগতে যিকেইটা মৈদাম ওচৰে পাঁজৰে লাগি আছে সেই আটাইকেইটা মৈদাম সংৰক্ষণ কৰিবৰ কাৰণে 4 বেৰা নিৰ্মাণৰ এটা যি পুঁজি আবণ্টন কৰিছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ যাতে এই চাওলুং চুকাফাৰ মৈদামৰ লগতে যিকেইটা মৈদাম ইয়াত আছে সেইকেইটা অতি সোনকালে সৌন্দৰ্যবৰ্ধন হওক, আৰু যাতে চৰাইদেউ মৈদামৰ লগে লগে এই মৈদামকেইটাও যাতে জাউতি যুগীয়াকৈ ৰাখিবৰ কাৰণে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বৰ কাৰণে এটা চিন্তা চৰ্চা কৰক, আমি তাকে কামনা কৰিছোঁ। হয়, আচলতে দেখা গৈছে যিহেতু আহোমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ বিগত সময়ত বেদখল হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। আৰু শেহতীয়াকৈ আপোনালোকৰ ইয়াত এটা যোগাত্মক বাৰ্তা আহিছে, যিহেতু আপোনালোকৰ যি মাটিকালি বেদখল হৈছিল, স্বইচ্ছা আপোনালোকৰ 1300 স্থানীয় লোকে মাটিকালি তেওঁলোকে মোকলাই দিম কৈছে, স্বইচ্ছা তেওঁলোকে এৰি দিম কৈছে। গোটেই বিষয়টোৰ সন্দৰ্ভত কি ক'ব? হয়, বিগত দুদিনমান আগত নাজিৰা ৰাজচক্ৰ বিষয়াৰ আতিথ্যত এখন গাঁওসভা অনুষ্ঠিত হয়, ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই 15 ঘৰ মানুহ তথা দল সংগঠনৰ লগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সেই ৰাজহুৱা সভাতে যিসকল ৰাইজে ইয়াৰ স্থানীয় ৰাইজে বহু বছৰ আগৰ পৰা ইয়াত ভোগ দখল কৰি আছিলে, তেওঁলোকৰ লগত মানে মত বিনিময় কৰে। আৰু তেওঁলোকৰ যিসকলে ভোগ দখল কৰি আছিল তেখেতসকলৰ ফালৰ পৰা চাৰ্কুল অফিচৰ বিষয়ববীয়াসকলৰ লগত আলোচনা হয়। আলোচনাৰ ফলত তেওঁলোকে কয় যে যদি আমি দিব লগা মাটিখিনি যদি এৰি দিব লগা হয় আমি এৰি দিম, তাত আমাৰ কোনো কথা নাই। যদি মৈদামটো সংৰক্ষণ হয়, মৈদামটো যদি সৌন্দৰ্যবৰ্ধন হয় তেন্তে আমাৰো ভাল লাগিব। সেইকাৰণে তেওঁলোকৰ যি এই সদিচ্ছা, সেই সদিচ্ছাৰ প্ৰতি আমি আদৰণি জনাইছোঁ। আৰু তেখেতসকলক চাৰ্কুল অফিচৰ ফালৰ পৰা তথা অসম চৰকাৰৰ ফালৰ পৰা কি ধৰণে ব্যৱস্থা লয় সেইটো পিছৰ কথা, কিন্তু আমি আশা কৰিছোঁ যে তেখেতসকলৰ যি এই মানে সদিচ্ছা, সেই সদিচ্ছাক সকলোৱে আদৰণি জনাব লাগে। আমিও তেওঁলোকক আদৰণি জনাইছোঁ যাতে সকলোৱে সহযোগিতা কৰি যায় এই আমাৰ চৰাইদেউ মৈদামৰ লগতে চুকাফা মৈদামৰ আদি যিখিনি কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নখিনি উন্নয়ন হওক। আছিল তেওঁৰ মন্তব্য এটা কথা স্পষ্ট কথা, যিহেতু নেকি আহোমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাৰ যি সমাধিক্ষেত্ৰ, চাওলুং চুকাফাৰ যি মৈদামস্থলী বিগত সময়ত আচলতে বেদখল হোৱা দেখা গৈছিল। কিন্তু পৰৱৰ্তী সময়ত আচলতে স্থানীয় যিসকল লোক আচলতে চাওলুং চুকাফাৰ মৈদাম ক্ষেত্ৰৰ সৌন্দৰ্য সংবৰ্ধন সংৰক্ষণৰ হেতুকে ইতিমধ্যে তেওঁলোকে স্বইচ্ছাই তেওঁলোকে দখল কৰি থকা মাটি তেওঁলোকে মুক্ত কৰি দিম বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত নিশ্চয় এটা চৰাইদেউবাসীৰ বাবে অতি যোগাত্মক বিষয়, অসমবাসীৰ বাবে নিশ্চয় এটা যোগাত্মক বিষয়, যিহেতু নেকি অসমৰ স্ৰষ্টা, বৰ অসমৰ স্ৰষ্টা চাওলুং চুকাফাৰ যি সমাধিক্ষেত্ৰ, চাওলুং চুকাফাৰ যি মৈদামস্থলী নিশ্চয় সৌন্দৰ্য সংবৰ্ধন কৰাৰ ক্ষেত্ৰত নিশ্চয় যথেষ্টখিনি কৰণীয় আছে। আৰু এই ক্ষেত্ৰত টাই আহোম উন্নয়ন পৰিষদে যি ব্যৱস্থা গ্ৰহণ কৰিছে, যি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে, আহোমৰ প্ৰথমজনা স্বৰ্গদেউ চাওলুং চুকাফাৰ যি মৈদাম ক্ষেত্ৰ সৌন্দৰ্য সংবৰ্ধন কৰাৰ ক্ষেত্ৰত যি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, ই নিশ্চয় আজিৰ তাৰিখত অতি আদৰণীয় পদক্ষেপ। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।